বলবমৰ নামত টেটুগুৰিলৈ মদ খাই ডিজে বজাই মুন্নি বদনাম হুই এইবোৰ নচলিব। বলবমৰ নামত ডিঙি গুৰিলৈকে মদ খাই ডিজে লগাই মুন্নি বদনাম হুই এইবিলাক ভোজপুৰি গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে বিহাৰী গুণ্ডাৰ বিৰুদ্ধে। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে বিহাৰী গুণ্ডাৰ বিৰুদ্ধে এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। মৰে অসম যিয়ে কোন যিয়ে অসম মৰে কোন। মৰে অসম যিয়ে কোন যিয়ে অসম মৰে কোন। হ'ব পাৰো দুখীয়া আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়। হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয়। সিহঁতৰ কাৰণে জামিন লালচাহ চিংৰা আৰু আমাৰ কাৰণে 3 মাহ জেল। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সৌৰ্য বীৰ্যৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ। সৌৰ্য বীৰ্যৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ। 7 দিনৰ ভিতৰত মাৰোৱাৰী পট্টিৰ নাম শ্বহীদৰ নামেৰে নামাকৰণ হ'ব লাগিব। 7 দিনৰ ভিতৰত মাৰোৱাৰী পট্টিৰ নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। খিলঞ্জীয়াৰ প্ৰতিবাদত উত্তাল হ'ল শিৱসাগৰ। ত্ৰিশটাকৈ জাতীয় সংগঠনৰ নেতৃত্বত শিৱসাগৰ নগৰৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক। উদ্দেশ্য অনা অসমীয়াৰ গুণ্ডামীৰ বিৰোধিতা। 13 আগষ্টত সংঘটিত হৈছিল এই ঘটনা। সেইদিনা শিৱসাগৰৰ বাবুপট্টিত অনা অসমীয়াৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ। যি ঘটনাৰ পাছতে এক প্ৰকাৰ ক্ষোভৰ জুই জ্বলিছে সমগ্ৰ শিৱসাগৰত। শ্ৰীলতা হানি আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তুলি নাবালিকাৰ পিতৃ মাতৃয়ে দিয়া এজাহাৰৰ পাছতে অভিযুক্ত অৰুণ লাহতি আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰিছে যদিও আজিও জ্বলি আছে ক্ষোভৰ জুইকুৰা। যোৱা 16 আগষ্টত 30টাকৈ জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াৰ বিপক্ষে লোৱা হৈছিল 10টাকৈ বৃহৎ সিদ্ধান্ত, যাৰ ফলশ্ৰুতিত সোমবাৰে পুৱাৰে পৰা শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহিল প্ৰতিজন অসমীয়া। প্ৰতিজন অসমীয়াৰ অনা অসমীয়া বিৰোধী শ্লোগানত উত্তাল হ'ল শিৱসাগৰৰ ৰাজপথ। চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলো। টুইট নেতি কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, এইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো, আমি মাৰ খাই জীয়াই নাথাকো আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কি হয় শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰী পট্টিৰ নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰী পট্টিৰ নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব। হয়, আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰো আমি দুখীয়া আমি তহঁতৰ গোলাম নহয়, আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। সৌৰ্য বীৰ্যৰে মহিয়ান জাতি তৰিলে দেশ মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ মৰিলে স্বৰ্গ। এইবিলাক আৰু নহব। বহুত হল গুণ্ডামি, বহুত গুণ্ডামি হল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিঙৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল। স্বাভিমানে আমি জেলত থাকো, কিন্তু থাৰ্ড ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো।
না তাৰ পৰা পইচা খাওঁ না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম। ইফালে এই প্ৰতিবাদৰ নেতৃত্ব লোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মুকলিকৈ শিৱসাগৰৰ বহিৰাগতক দিলে ধমক। আনকি মাৰোৱাৰী অধীনস্থ এলেকাসমূহৰ নামো অসমৰ বীৰ শ্বহীদৰ নামত হ'ব লাগিব বুলি উত্থাপন কৰিলে দাবী। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ, শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। আমাৰ কথা হৈছে, এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমত থাকিলে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এটা কথা কৈছোঁ, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছোঁ। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ। কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই, ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰি গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব, উদ্ভণ্ডালি কৰিব নোৱাৰিব। গতিকে আজি আমি ইতিমধ্যেই শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ। আৰু এই যি যাত্ৰা, এই যাত্ৰা আমি অনাদি অনন্তকাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ। শিৱসাগৰৰ পৰা চাহানাৰা ইছলামৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।